ঈশ্বৰে চলোমনক কৈছিল, হে মোৰ বোপা, তোমাৰ হৃদয় মই দিয়া। ঈশ্বৰে কাক কৈছিলে? কাক কৈছিলে? চলোমনক ঈশ্বৰে কয়, হে মোৰ বোপা, তোমাৰ হৃদয় মোক দিয়া। আৰু চলোমনে ঈশ্বৰক হৃদয় দিয়াৰ কাৰণে তেওঁক জ্ঞানী ৰজা ঈশ্বৰে কৰিলে, জ্ঞান দিলে। কিমান ডাঙৰ কথা। সেয়ে আমিও আমাৰ হৃদয় আমি ঈশ্বৰক সমৰ্পণ কৰিম। আজি ঈশ্বৰে আপোনাৰ পৰা একো বিচৰা নাই। ঈশ্বৰে কেৱল মাত্ৰ আপোনাক আৰু মোক বিচাৰিছে। আমি হাত চাপৰি মাৰি দিছো, ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আপোনাক আৰু মোক বিচাৰিছে, আপোনাৰ হৃদয় বিচাৰিছে। এজনী ছোৱালী সন্তান আছিল আৰু ছোৱালীটি গীতত কৈছিল, হে প্ৰভু, মোৰ যদি ধন সম্পত্তি হোৱা হলে মই তোমাক ধন সম্পত্তিও দিলো হয়। মোৰ যদি অজস্ৰ সম্পত্তি হোৱা হলেও মই তোমাক দিলো হয়, কিন্তু মোৰ একোৱে নাই প্ৰভু, কেৱল মাথো মোৰ হৃদয়টো আছে, মই তোমাক দিছো। আপুনি ক'বনে? আপুনি আৰু মই কম নাই, প্ৰভু মোৰ ভগ্নচিতীয়া হৃদয় মই তোমাক দিছো। আমি জানো আমাৰ এই হৃদয়খন ঈশ্বৰ থকা এটা ঘৰ হয়। কি হয়? কি হয়? ঈশ্বৰ থকা এটা ঘৰ হয়। আমি থকা ঘৰ বিল্ডিং ঘৰ হ'ব পাৰে, টিং পাতৰ ঘৰ হ'ব পাৰে, খেৰ ঘৰ হ'ব পাৰে, আৰু আমি তাত একটা সিটিং রুম আমার থাকে, উঠা বহা করা রুম একটা থাকে, কোঠালি এটা থাকে। আর সেইটো কোঠালি, সেইটো রুম যেতিয়া লেতৰা হৈ যায় আমাক ভাল নালাগে। কারণ আমার ঘৰত আলহী আহিবলৈ আছে আজি, এই আলহী অহাৰ আগমুহূৰ্ততে আমি কি কৰো? পানী পোছা দি, যিবিলাকে ফলৰটো মানে পোকা আছে, তলটো পোকা আছে, সেইবিলাকে পানী পোছা দি চাফা কৰি দিয়ে। যিবিলাকৰ নাই তেওঁবিলাকে ঝাড়ু মাৰে, এনেকুৱাতো ঝাড়ু মাৰে। কাৰণ কিয়? আলহীবিলাক আহিলে এই লেতেৰাটো যাতে দেখা নাপায়, আৰু সেই কাৰণে কি কৰা হয়, এই ৰুমটো, এই কোঠালিটো, মানুহ আলহীবিলাক উঠা বহা কৰা ৰুমটো আমি চাফা কৰি দিওঁ, ঝাড়ু মাৰি দিওঁ, আৰু আমি পানী লৈ কিনে মচি কিনে চাফা কৰি দিওঁ। আলহীবিলাক আহিলে বহিব, আৰু বহাৰ লগে লগে তেওঁবিলাকে কোনো ঠাই লেতেৰা দেখা নাপাব। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। এইটোৰ কাৰণে আমি নিজৰ ঘৰখন কিমান আমি চাফা ৰাখো। তেতিয়াহ'লে চাওক, আমি থকা ঘৰ, আমি উঠা বহা কৰা ঘৰটো আমি কিমান ধুনীয়া সজাই পৰাই ৰাখো আৰু চাফা কৰি ৰাখো। কিন্তু ঈশ্বৰ থকা ঘৰটো আপুনি আৰু মই যদি লেতেৰা ৰাখিছো, কেনেকুৱা হ'ব? প্ৰেইজ দ্য লৰ্ড। আপোনাৰ মোৰ হৃদয় হৈছে ঈশ্বৰ থকা ঘৰ। সেইকাৰণে আহক আমি এই ভগ্নচিতীয়া হৃদয় আমি প্ৰভুক দিম।